উত্তপ্ত বোকাখাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়। বিদ্যুৎ বিভাগ বিদ্যুৎ বিভাগৰ গাফিলতি নচলিব। বিভাগৰ গাফিলতি নচলিব। বিদ্যুৎ বিভাগ কাৰ গাফিলতিত গুৰুতৰভাৱে আহত 2 অস্থায়ী বিদ্যুৎ কৰ্মী। কৰ্তব্যৰত অৱস্থাত প্ৰায় 30 ফুট উচ্চতাৰ পৰা উন্মুক্ত জেওৰাত ছিটিকি পৰিল অস্থায়ী বিদ্যুৎ কৰ্মী। ঠিকাদাৰ জয়ন্ত খাউণ্ডৰ বিৰুদ্ধে ৰাইজৰ বিস্ফোৰক অভিযোগ। শীঘ্ৰেই অনুজ্ঞাপত্ৰ বাতিলৰ দাবী আদিবাসী সংগঠনৰ। যোৱা 27 অক্টোবৰৰ দিনা বোকাখাটৰ কুৰুৱাবাহীত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা। অভিযোগ উত্থাপিত হৈছে যে বিভাগক অৱগত কৰি তথা বিদ্যুৎ কৰ্তন কৰি কাম কৰি আছিল 2 শ্ৰমিক ক্ৰমে বিজয় চৰেণ আৰু অমিৰ চাওতালে। কিন্তু অতি দায়িত্বহীনভাৱে কাম কৰি থকা অৱস্থাত কৰ্তন কৰি ৰখা বিদ্যুৎ সৰবৰাহ হঠাতে সক্ৰিয় কৰি দিয়াৰ ফলতে উক্ত ঘটনা সংঘটিত হোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে। ইফালে সংকটজনক অৱস্থাত সজ্জাগত বিদ্যুৎ কৰ্মী 2জনৰ খবৰ ল'বলৈ আহৰি নাই বোকাখাটৰ বিদ্যুৎ বিভাগৰ। বিভাগীয় ঠিকাদাৰলৈ দায় ঠেলি দায়িত্ব সামৰাৰ প্ৰয়াস বোকাখাটৰ বিদ্যুৎ বিভাগৰ। আৰু আপোনাৰ তেওঁলোকৰ সেফটিৰ কথাটো হয়তো কন্ট্ৰাক্টৰজনেহে তেওঁলোকক সেইটো সেফটি ইকুইপমেন্টছ যিবোৰ দিব লাগে সেইবোৰ যোগান ধৰে। বাকি আমাৰ যোনখিনি আমাৰ বিভাগৰ কাম কৰিছে, কিন্তু তেওঁলোকে কন্ট্ৰাক্টৰ আণ্ডাৰ মানুহ হয়, কন্ট্ৰাক্টুৱেল কাম কৰি আছে। সেইটো কথা এজন কন্ট্ৰাক্টৰ তেওঁলোকৰ ওপৰত আছে, তেওঁলোকৰ আণ্ডাৰ তেওঁ কাম কৰিছে। এতিয়া আমাৰ হায়াৰ অথৰিটিলৈ পঠোৱা হৈছে লেটাৰ। তেওঁলোকৰ ফালৰ পৰা এখন এনকুৱাৰী কমিটি গঠন কৰে, দুজন এজিএম থাকে। তেওঁলোক আহি পেলাই বস্তুটো এনকুৱাৰী কৰাৰ পিছত যিটো হয় তাৰ যদি এভিডিচিয়েল ফল্টি হয় তেওঁলোকে ক্ষতিপূৰণ দিয়া হয়। তেনেকুৱা খবৰ কৰিবলৈ সেইটো মই বিশেষ গম নাপাওঁ। যে ঘটনাটো হওঁতে মই চাৰ্জত নাই, এতিয়া মই কালিহে ভালকে গম পাইছো ঘটনাটোৰ কথা। ৰাইজৰ অভিযোগ ৰাজনৈতিকভাৱে প্ৰভাৱশালীৰ বাবেই ঠিকাদাৰ জয়ন্ত খাউণ্ডক ৰক্ষণাবেক্ষণৰ চেষ্টা কৰিছে নেকি বিদ্যুৎ বিভাগে। কোনো ধৰণৰ সুৰক্ষামূলক ব্যৱস্থা নোলোৱাকৈ কামত নিয়োগ কৰোৱা হৈছিল অস্থায়ী বিদ্যুৎ কৰ্মী 2জনক। কিন্তু কৰ্মৰত অৱস্থাতে বিদ্যুৎ সংযোগ কৰি দিছিল বিভাগটোৱে। আচলতে পৰিতাপৰ বিষয়। আজি আমি ইয়াত দুৰ্ভাগ্যক্ৰমে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ। আজি আমাৰ জাতিটোক যি ধৰণে প্ৰতাৰণা কৰিছে, যি ধৰণে অপমাননা কৰিছে, আমি লজ্জিত হৈছোঁ। আমাক মানুহ হিচাপে তেওঁলোকে গণ্য কৰা নাই। আজি 2জন ল'ৰাক 10 বছৰ ধৰি তেওঁলোকে ইয়াত কৰ্মৰত হৈ থকা বুলি আমি জানিব পাৰিছোঁ। তেওঁলোকে যোৱা 27 তাৰিখে 2 ঘণ্টা ধৰি কাৰেণ্টটো কৰ্তন কৰি ৰখা হৈছিল। এই বিদ্যুৎ বিভাগৰ ৰিপেয়াৰিং কৰি থকা অৱস্থাত 2 ঘণ্টা ধৰি কাম সম্পূৰ্ণ নহওঁতে তেওঁলোকে কাৰেণ্টটো কেনেকৈ দিব পাৰিলে, কাঢ়ি থোৱা কাৰেণ্টটো। গতিকে কণ্ট্ৰল ৰুমৰ সম্পূৰ্ণ গাফিলতি থকাৰ কাৰণে 2জন ল'ৰা মৃত্যু মুখত যোৱা বুলি আমি জানিব পাৰিছোঁ। এজন এতিয়া চিকিৎসাধীন অৱস্থাত আছে। বৰ্তমান বিভাগীয় তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি তেওঁৰ বুকুত 2টা জেওৰা খুটি সোমাই গৈছে, কিন্তু এতিয়ালৈকে এক্সৰে হোৱা নাই বোলে। বুকুত বেণ্ডেজৰ কাৰণে এক্সৰে হোৱা নাই। যদি কালি মৃত্যু হৈ যায় তেওঁৰ দায়িত্ব কোনে ল'ব, এই পৰিয়ালটোৰ দায়িত্ব কোনে ল'ব? গতিকে আমি বিভিন্ন সময়ত সংবাদ মাধ্যমৰ যোগেদি আমি দেখি আহিছোঁ যে বিদ্যুৎ বিভাগৰ কিছুমান স্থায়ী কৰ্মচাৰীয়ে অস্থায়ী কৰ্মচাৰীসকলক বিদ্যুতৰ খুঁটাৰ ওপৰত জানি বুজি ওপৰত উঠাই তেওঁলোকক মৰিবলৈ এৰি দিয়ে। আমি দেখিছোঁ বিভিন্ন সময়ত অস্থায়ী কৰ্মচাৰী কেতিয়াবা ধাৰকে জ্বলি ওপৰৰ তলত পৰি হৈ পৰা দেখিছোঁ, কাৰোবাৰ ডিঙি ছিঙি যোৱা দেখিছোঁ, কাৰোবাৰ হাত ছিঙি যোৱা দেখিছোঁ। এনেকুৱা ধৰণৰ ঘটনাবোৰ কিয় হৈ থাকিব পাৰিছে? কিয় ব্যৱস্থা লোৱা নাই? কিয় সেফটি বেল্টৰ ব্যৱস্থা লোৱা হোৱা নাই? সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন বিদ্যুৎ কৰ্মী বিজয় চৰেণ। আৰ্থিক দুৰৱস্থাৰ বাবে উন্নত চিকিৎসাৰ অবিহনেই নিজ গৃহলৈ ঘূৰি আহিবলগীয়া হ'ল আনজন বিদ্যুৎ কৰ্মী অমিৰ চাওতাল, যাৰ বাবে সমগ্ৰ ঘটনাক লৈ বিদ্যুৎ বিভাগক জগৰীয়া কৰি আজি বোকাখাটৰ বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত কেইবাটাও আদিবাসী সংগঠনে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। সমগ্ৰ ঘটনাৰ ওপৰত উপযুক্ত তদন্ত দাবী কৰাৰ লগতে দায়িত্বহীন বিভাগীয় ঠিকাদাৰ জয়ন্ত খাউণ্ডৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবী আদিবাসী সংগঠনকেইটাৰ। যিজন কন্ট্ৰাক্টৰক দিছে অতি শীঘ্ৰে তেওঁৰ যাতে লাইসেন্স কৰ্তন কৰিব লাগে, তেওঁ যাতে জোৰে বৰমুৰিয়াই নহওক বুলি আমি কিন্তু এইটো সহজভাৱে আমি মানি ললো। এনেকে ধৰণে ঘটনা ঘটিয়ে আছে আৰু এনেকে ধৰণে ঘটনা ঘটি থাকিলে বোলো এসময়ত চাব বিদ্যুৎ বিভাগটোক কি একদম চবেই যে এই কি কৰিব কি হেতু আপোনালোকে নিজে গম পাইছে বোলো। বিদ্যুৎ বিভাগটো তেনেকে গাফিলতিৰ ক্ষেত্ৰত বিদ্যুৎ বিভাগৰ প্ৰত্যেকজন কৰ্মচাৰীৰ দায়িত্ব থাকিব লাগে। যেহেতুকে তেওঁলোকৰ এটা দায়িত্ব আছে,
তেওঁলোকক কি সঁজুলিৰ ব্যৱহাৰ কৰি পেলাই তেওঁলোকে এনেকে হেৰি বিদ্যুৎ খুঁটাৰ তাৰত উঠিছে সেইবোৰ আপোনালোকে নিশ্চয় গম পায় যিহেতুকে কমাৰ গাঁৱত এই বেছি দিন হোৱা নাই তাত একদম হেৰি কি কয় ইলেক্ট্ৰিচিটি বোৰ্ডৰ একদম কাষতে একদম দুৱাৰ মুখতে দুজন ল'ৰা তাৰ পৰা কাৰেণ্টৰ পৰা লাগি পেলাই একদম পৰিছে বোলো তো সেইটো আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তাক আমি দাবী জনাইছিলো আমি ভাবিছিলো সেইটোৱে যি ঘটনা ঘটিব তাৰ পিছত কিন্তু বিদ্যুৎ বিভাগটোৱে সতৰ্ক হ'ব বুলি ভাবিছিলো কিন্তু আজি দেখিবলৈ পাইছো স্বয়ং আজি এইখিনি আৰু এনেকে ধৰণে বহুত ঘটনা ঘটি আছে বিদ্যুৎ বিভাগে মিলি আৰু সেই ঠিকাদাৰবোৰে মিলি এইবোৰ বস্তু গাপ দিবলৈ চেষ্টা কৰিছে এইটো মই হকিয়াই দিব খুজিছে হয় সেইটোতো মই একদম পুৰা মানে কি আমি জানিব পৰা মতে এজন মানে কি প্ৰভাৱশালী নেতাৰ মানে হেৰি দলৰ এজন বিষয়ববীয়া বৰমুৰীয়া বুলি পেলাই আমি জানিব পাৰিছো অগপ আৰু এইবোৰ হেৰি ৰাজনৈতিকৰ ষড়যন্ত্ৰ তেওঁলোকে যাতে হুৰুংগা দি মানে কি পাৰ হৈ যোৱাটো আমি কেতিয়াও নিবিচাৰো আৰু যদি এনে ধৰণে যদি হ'ব তেতিয়াহ'লে কিন্তু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মনে মনে নাথাকো ইয়াৰ যোগ্য প্ৰস্তুতি দিবলৈ আমি সাজু আছো আৰু এইটো যাতে অতি সোনকালে সুবিচাৰ হ'ব লাগে আৰু যিকেইটা ল'ৰা আঘাতপ্ৰাপ্ত হৈ পেলাই এতিয়া চিকিৎসাধীন হৈ আছে তেওঁলোকক চৰকাৰী হাস্পতালত অকল পেলাই থোৱাৰ দৰে কৰি থাকিব নালাগে তেওঁলোকক অতি সোনকালে উন্নত চিকিৎসাৰ বাবে ব্যক্তিগত হস্পিটালত আনিবৰ কাৰণে আমি দাবী জনাইছো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ কোনো এজন ব্যক্তিয়ে আসলে কোনো ধৰণৰ যিখিনি চিকিৎসাৰ ব্যৱস্থা সেই ব্যৱস্থাখিনি আমি লোৱা দেখা নাই আৰু তেওঁলোকক খবৰ লোৱা আমি দেখা নাই সেইকাৰণে আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা সদৌ অসম সাঁওতাল যুৱ সন্থা সদৌ অসম মাঝি মণ্ডল সদৌ অসম আদিবাসী মহিলা সমিতি গোলাঘাট জিলা সমিতি আমি এইকেইটাই মিলি পেলাই আজি আমি বোকাখাতত আসলতে বিদ্যুৎ বিভাগত আমি এনেধৰণৰ আজি প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু ইয়াৰ যোগেদি আমি বিদ্যুৎ বিভাগক এটাই কথা স্পষ্ট কৰি দিছো আৰু হকিয়াই দিছো যে তেওঁলোকে যি ধৰণে আসলতে উইদাউট সেফটি যিখিনি বস্তু দিব লাগে সেইখিনি নিদিয়াকে কাম কৰাই আসলতে দুজন ব্যক্তি যি ধৰণে ঘুণীয়া কৰিছে তাক কিন্তু সঠিক আমাক ন্যায় দিব লাগিব আৰু যেতিয়ালৈকে সেই দুজন ব্যক্তি ন্যায় নাপায় তেতিয়ালৈকে কিন্তু আমাৰ এই আন্দোলন চলি থাকিব আৰু আমি এই আন্দোলন ধাৰাবাহিকভাৱে আমি কৰি যাম আমি এতিয়া গম পাইছো কোনোবা বৰবৰুৱা বুলি ইনচাৰ্জ বৰবৰুৱা বুলি আৰু জয়ন্ত খাউন বুলি আমি গম পাইছো সেই জয়ন্ত খাউণ্ডৰ যোগেদি তাৰমানে তেওঁলোকে বিদ্যুৎ বিভাগত কৰ্মৰত আছিলে এতিয়া আমি গম পাইছো যে জয়ন্ত খাউণ্ডো তেওঁলোকক খবৰ লোৱা নাই গতিকে ইয়াতকে আৰু দুৰ্ভাগ্যজনক বিষয় কি হ'ব পাৰে আমাৰ কাৰণে আৰু আমি ভাবিছিলো যে বিদ্যুৎ বিভাগ ফালৰ পৰা কোনোবা এজন বিষয়াই গৈ তেওঁলোকৰ ওচৰত খবৰ ল'ব যে তেওঁলোক কেনেকে আছে কি ধৰণে আঘাতপ্ৰাপ্ত হ'ল এইখিনি খবৰ ল'ব কিন্তু এইখিনিও আজিলৈকে আমি দেখা নাপালো সেয়া আমি আজি প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হৈছো কাৰণ আজি বিদ্যুৎ বিভাগৰ এই চৰম গাফিলতিৰ কাৰণে আসলতে দুজন ব্যক্তি আজি ঘুণীয়া হ'ব লগা হৈছে লগতে আঘাতপ্ৰাপ্ত বিদ্যুৎ কৰ্মী দুজন সুস্থ নোহোৱা পৰ্যন্ত ব্যক্তিগত চিকিৎসালয়লৈ স্থানান্তৰ কৰি উন্নত চিকিৎসা ব্যৱস্থা কৰা আৰু সম্পূৰ্ণ সুস্থ নোহোৱা পৰ্যন্ত তেওঁলোকৰ পৰিয়াললৈ মাহেকীয়া বেতন আগবঢ়াবলৈ দাবী কৰাৰ লগতে 10 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী কৰিলে আদিবাসী সংগঠনকেইটাই বোকাখাতৰ পৰা উত্তম শৰ্মাৰ প্ৰতিবেদন নৰ্থ ইষ্ট নাও।